হয় যেহেতু কাইলৈৰ দিনটোত কিন্তু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলিব আৰু ভোটগ্ৰহণ প্ৰক্ৰিয়া কিন্তু 5টা লোকসভা সমষ্টিত কিন্তু দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ চলিব আৰু এই মুহূৰ্তত কিন্তু কৰিমগঞ্জ লোকসভা সমষ্টিৰ যি ক্ষেত্ৰত কিন্তু যিসকল প্ৰিজাইডিং বিষয়াসকল আছে প্ৰিজাইডিং বিষয়াসকল কিন্তু তেওঁলোকৰ নিজ নিজ ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে আমি ND24 দৰ্শকক আমি দেখুৱাইছোঁ যেহেতু কৰিমগঞ্জ লোকসভা সমষ্টিত কৰিমগঞ্জ জিলাত কিন্তু প্ৰায় 4টা বিধানসভা সমষ্টি আছে আৰু আমি যদি চাবলৈ যাওঁ তেনেহ'লে হাইলাকান্দিত কিন্তু 2টা বিধানসভা সমষ্টি আছে গোটেইকেইটা মিলি কিন্তু কৰিমগঞ্জ লোকসভা সমষ্টিত কিন্তু প্ৰায় 6টা বিধানসভা সমষ্টি আছে আৰু এই মুহূৰ্তত যিটো ঠাইত আমি উপস্থিত আছোঁ এইটো ঠাইত পৰা কিন্তু কৰিমগঞ্জ লোকসভা সমষ্টি অৰ্থাৎ কৰিমগঞ্জ জিলাৰ প্ৰায় 4টা বিধানসভা সমষ্টিলৈ এই প্ৰিজাইডিং পুলিং বিষয়াসকল কিন্তু তেওঁলোকৰ নিজ নিজ যিসমূহ ভোটৰ সামগ্ৰী আছে এই সামগ্ৰী লৈ কিন্তু তেওঁলোকে ৰাওনা হৈছে ভোট কেন্দ্ৰলৈ আমি তেওঁলোকৰ ভাষ্য ল'বলৈ যত্ন কৰিম তাৰ আগতে আমি কাৰ্যালয়ৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম যিসকল চৰকাৰী কৰ্মচাৰীসকল আছে ADC ডাঙৰীয়া আছে কি ক'ব কালি যেহেতু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব কৰিমগঞ্জ লোকসভা সমষ্টি আজি আমাৰ মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন চলি আছে কালিৰ কাৰণে আৰু আমাৰ পলিং পাৰ্চনেল আহি পাইছে বহুতখিনি পলিং পাৰ্চনেল ওলাই গৈছে মেটেৰিয়েল লৈ আৰু খুব সুস্থভাৱে চলি আছে আৰু মই আশা কৰোঁ খুব শান্তিপূৰ্ণভাৱে ধুনীয়াকৈ ভোটটো হৈ যাব যেহেতু দেখা পোৱা গৈছে বহুত নতুন ভোটাৰ আছে নতুন ভোটাৰৰ ক্ষেত্ৰত আপুনি কি ক'ব ভোট দিয়াৰ ক্ষেত্ৰত তেওঁলোকক ক'ম যে ভোট দিব লাগে আৰু ভাল গভৰ্ণমেণ্ট এটা আনিব লাগে আৰু তেওঁলোকৰ মতাধিকাৰটো প্ৰয়োগ কৰিব লাগে আমাৰ 1058 পলিং ষ্টেচন অল অভাৰ দ্য ডিষ্ট্ৰিক্ট ক্ৰিটিকেলটো আমাৰ ডিটেইল লেপটপ আমাৰ কাছে বস্তু নাই DC আছে ইয়েছ ভালদৰে হ'ব আমাৰ ভালদৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া চলাৰ বাবে কিন্তু কৰিমগঞ্জ জিলাৰ যিসকল কৰ্মচাৰীসকল আছে তেওঁলোকে কিন্তু লাগি পৰি আছে আৰু কৰিমগঞ্জ আৰক্ষীৰ ফালৰ পৰা কিন্তু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজে তুলি ধৰা হৈছে আৰু আপোনালোকে দেখি পাইছে সকলো প্ৰিজাইডিং বিষয়াসকল আনকি সকলো ভোটগ্ৰহণ কেন্দ্ৰলৈ তেওঁলোকৰ নিজ নিজ যিসমূহ EVM মেচিনসমূহ আছে EVM মেচিন লৈ কিন্তু তেওঁলোকৰ নিজা ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে আমি তেওঁলোকৰ হয়তো আমি কথা পাতিবলৈ যত্ন কৰিম যিসকল লোক যাবলৈ সাজু হৈছে আপোনাৰ ডিউটি কত পৰিছে ডিউটি স্যার লাফাচাই পৰিছে কি পৰিকল্পনা লৈছে কিমান মানুহ আছে আপোনাৰ লগত আমরা চাৰিজন মানুহ আছে আমি আৰু লোকসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আন এগৰাকী দাদাক আমি লগ পাইছোঁ যিগৰাকী কিন্তু যাব ভোট কেন্দ্ৰলৈ যাব আপুনি কি ক'ব আপোনালোকৰ কিমান মানুহ আছে আমাৰ লগততো গ্ৰুপত 4টা মানুহ আছে আৰু পুলিচ অফিচাৰ আছে সেক্টৰ অফিচাৰ আছে আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ আশা কৰি ভাল হ'ব আপুনি কি আমি পলিং অফিচাৰত আছোঁ পলিং অফিচাৰ পুলিং প্ৰিজাইডিং অফিচাৰসমূহ কিন্তু তেওঁলোকৰ নিজ নিজ যি ভোট কেন্দ্ৰলৈ আছে ভোট কেন্দ্ৰলৈ কিন্তু ৰাওনা হৈছে আৰু ND24 আমি দেখুৱাইছোঁ কৰিমগঞ্জ লোকসভা সমষ্টিৰ যি ভোট কেন্দ্ৰলৈ যোৱাৰ বাবে কিন্তু ৰাওনা হৈছে এইসকল লোকসকল আৰু যিসমূহ EVM মেচিন আছে EVM মেচিনসমূহ লৈ কিন্তু তেওঁলোকৰ নিজ নিজ ভোট কেন্দ্ৰলৈ যোৱাৰ বাবে তেওঁলোকে ৰাওনা হৈছে এনেদৰে কিন্তু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজে আনকি যিসকল আৰক্ষীৰ লোকসকল আছে কিন্তু আৰক্ষীৰ লোকসকলো কিন্তু যাবলৈ কিন্তু এই মুহূৰ্তত তেওঁলোকে সাজু হৈছে আপোনালোকে দেখি পাইছে তেওঁলোকৰ যিসমূহ সামগ্ৰী জিলা প্ৰশাসনৰ ফালৰ পৰা দিয়া হৈছে এইসমূহ জিলা প্ৰশাসনৰ ফালৰ পৰা যিসমূহ সামগ্ৰী দিয়া হৈছে এইসমূহ সামগ্ৰী লৈ কিন্তু তেওঁলোকৰ যি ভোট কেন্দ্ৰ আছে এই ভোট কেন্দ্ৰলৈ যোৱাৰ বাবে কিন্তু এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ